হয় পুনৰ মই আন এটা মেজিৰ দৃশ্য দেখুৱাব বিচাৰিছোঁ। এই মুহূৰ্তত সৰ্থেবাৰীৰ অজাথেৰ চুপা বা চৌধুৰী চুপাৰ ৰাইজে যি সুন্দৰকৈ মেজি নিৰ্মাণ কৰিছিলে, ভেলাঘৰ নিৰ্মাণ কৰিছে, মই এতিয়া সেই স্থানত উপস্থিত আছোঁ। সেই স্থানৰ দৃশ্য দেখুৱাব বিচাৰিছোঁ। প্ৰথমতে মই মেজিৰ জুই কি সুন্দৰকৈ ৰাইজে উত্তাপ লৈছে বা মেজিৰ যি সুন্দৰকৈ অগ্নিসংযোগ কৰা হৈছে সেই দৃশ্য দেখুৱাব বিচাৰিছোঁ। এয়া যি গোপাল গোসাঁই ঘৰ আৰু গোপাল গোসাঁই ঘৰৰ সন্মুখতে এইদৰে সুন্দৰকৈ নিৰ্মাণ কৰা হৈছিলে মেজি, আৰু মেজি ইতিমধ্যে অগ্নিসংযোগ কৰি শৰাই দি তেওঁলোকে সেৱা লৈছে যাতে সমাজৰ ভাল হয়, মংগল হয়, পৰিয়ালৰ সকলোৰে ভাল হয়, মংগল হয়, সকলোৰে অপায় অমংগল দূৰ হয়। এইসকল যুৱকে বহু দিন ধৰি যি এই মেজি নিৰ্মাণ কৰিছিলে এই স্থানত আৰু ভেলাঘৰ, মই ৰাজুক এই মুহূৰ্তত মই ভেলাঘৰটো দেখিবলৈ অনুৰোধ কৰিছোঁ। যিহেতু অসমীয়া হিয়াৰ আপোন জুবিনবিহীন এইবাৰ মাঘ বিহু, আৰু সকলোতে তাৰ প্ৰতিফলন দেখিবলৈ পোৱা গৈছে। ইয়াতেও যিটো ভেলাঘৰ নিৰ্মাণ কৰিছে তাত যি লেখা হৈছে, অৰ্থাৎ সকলোতে জুবিনৰ যি প্ৰতীয়মান যি তেওঁলোকৰ যিটো শ্ৰদ্ধা, সেই শ্ৰদ্ধাঞ্জলি দিয়াৰ কাৰণে সকলোৱে প্ৰয়াস কৰিছে। মই এই মুহূৰ্তত জ্যেষ্ঠ সাংবাদিক চক্ৰেশ্বৰ ডেকা আছে, মই আপোনাক সকলোৱে আহিব বিচাৰিছোঁ। সুন্দৰকৈ ইতিমধ্যে মেজিত অগ্নিসংযোগ কৰা হৈছে আৰু সকলোৱে আহি জুইৰ উত্তাপ গ্ৰহণ কৰিছে। কি ক'ব সমগ্ৰ অসমৰ কাৰণে বা অসমবাসীৰ কাৰণে, সমাজৰ কাৰণে? প্ৰতিদিন টাইমছৰ জৰিয়তে মই সদৌতি অসমীয়া ৰাইজকেই ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সৰ্থেবাৰীৰ এই চৌধুৰী চুপাৰ বতৰ তলত পৰম্পৰাগতভাৱে প্ৰতি বছৰেই ভোগালী বিহু উদযাপন কৰা হয়। এই বছৰো তিনিদিনীয়া কাৰ্যসূচীৰে ভোগালী বিহু উদযাপন কৰা হৈছে। যোৱাকালি উৰুকা আনন্দৰে উদযাপন কৰাৰ পিছত আজি ভোগালী বিহুৰ প্ৰথম দিন আৰু আজি বৰ বিহু। গতিকে আজি সকলো ৰাইজেই আনন্দৰে ভোগালী বিহুৰ উদযাপন কৰিব। ইতিমধ্যে পুৱতি নিশাই এই ভেলাঘৰত অগ্নিসংযোগ কৰা হৈছে। আমাৰ চৌধুৰী চুপা আৰু অজাথৰ চুপাৰ গোটেইবিলাক ৰাইজে আহি ইয়াত অগ্নিসংযোগ কৰি জুই পুৱাইছে। এই উৎসৱ পৰম্পৰাগতভাৱে পালন কৰা হৈছে। সুন্দৰকৈ পালন কৰা হৈছে পৰম্পৰা, আৰু এইদৰে মেজিৰ ফোট আচলতে সকলোৱে জুইৰ উত্তাপ লৈ মেজিৰ ফোট লৈ এই মুহূৰ্তত মই সেই দৃশ্যও দেখুৱাইছোঁ। মেজিৰ ফোট লৈছে, ইজনে সিজনক পিন্ধাইছে। এয়া এক পৰম্পৰা, বা মেজিৰ ফোট ল'লে দেহৰ সকলো ৰোগ নাশ হোৱা বুলি যিটো পৰম্পৰা, সেই পৰম্পৰাৰে সকলো উদ্বুদ্ধ। মই যুৱ প্ৰজন্মৰ কাষলৈ যাব বিচাৰিছোঁ। এইকেইদিন ধৰি বৰ সুন্দৰকৈ নিৰ্মাণ কৰি আছে। মই তোমাৰ কাষলৈ আহিব বিচাৰিছোঁ। যুৱ প্ৰজন্ম, যুৱকসকলে বৰ সুন্দৰকৈ নিৰ্মাণ কৰি ইতিমধ্যে অগ্নিসংযোগ কৰি জুইৰ তাপ ল'লা, কি ক'বা? প্ৰথমতে মই সকলোকে গোটেই অসমবাসীকে ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ। প্ৰত্যেক বছৰৰ দৰে সৰ্থেবাৰী চৌধুৰী চুপা আৰু অজাথেৰ চুপাত আমি এইবাৰো ভেলাঘৰ আৰু ভেলাপুঁজি নিৰ্মাণ কৰিছোঁ। যোৱাকালি উৰুকা গ'ল, সকলোৱে ভালদৰে উৰুকা পালন কৰিলে, আৰু এতিয়া আমি ৰাতিপুৱা আহি মেজিত জুই দিছোঁ। জুই দি আমি জুইৰ উত্তাপ লৈছোঁ। উত্তাপে যাতে সকলোৰে বছৰটো ভাল কৰে, যোনটো আমি অগ্নিৰ পৰা উত্তাপ লৈছোঁ সেইটোৱে যাতে সকলোৰে এই আগন্তুক বছৰটো ভাল কৰে। যোৱা বছৰৰ দৰে যাতে বস্তুবিলাক সেনেকুৱা নহয়। আৰু আমাৰ ভেলাঘৰটো বনোৱা হৈছে। ভেলাঘৰত আমি ZG লিখা হৈছে। আমি জুবিনদাৰ বিহীন এইটো প্ৰথম ভোগালী বিহু। আমি তেখেতক তেখেত আমাৰ মাজত নাই যদিও তেখেতক আমি জীয়াই ৰাখিবৰ কাৰণে আমি ইচ্ছা কৰিছোঁ, আৰু এনেকৈ আমি ভোগালী বিহু পালন কৰিছোঁ। নিশ্চয়কৈ এনেকৈ আচলতে ভোগালী বিহু পালন কৰা হৈছে, যাতে জুবিনবিহীন এই যি ভোগালী বিহু, এই ভোগালী বিহুটো জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি বা জুবিন গাৰ্গক জীয়াই ৰখাৰ সমান্তৰালকৈ এই যি সংস্কৃতি জীয়াই ৰখাৰ এক সুন্দৰ প্ৰয়াস কৰা হৈছে। আৰু সৰ্থেবাৰীৰ আমি দেখিছোঁ চুবুৰীয়ে এইদৰে মেজি বনোৱা হৈছে, ভেলাঘৰ বনোৱা হৈছে, আৰু সকলোৱে ইতিমধ্যে মেজিত অগ্নি সংযোগ কৰি অগ্নি পূজা কৰি জুইৰ তাপ লৈ সকলোৱে মংগল কামনা কৰিছে সুন্দৰকৈ। আৰু ইতিমধ্যে আমি দেখুৱাইছোঁ যে বৰ গোসাঁই ঘৰত সুন্দৰকৈ প্ৰসংগ আৰম্ভ হৈছে। বিভিন্ন ধৰণৰ যি গোসাঁই ঘৰবিলাক আছে, গোসাঁই ঘৰবিলাকত নাম প্ৰসংগ বৰগীত আৰম্ভ হৈছে। মই পুনৰ সেই দৃশ্য দেখুৱাব বিচাৰিছোঁ, আৰু যদি কিছু সম্ভৱ হয় মই যুৱকৰ কাষলৈ যাবলৈ চেষ্টা কৰিম। মই পুনৰ কৈছোঁ যে এক সুন্দৰ প্ৰয়াস আচলতে অজাথেৰ চুপা বা যি চৌধুৰী চুপা, মই গুণজিৎ তালুকৰ কাষলৈ আহিব বিচাৰিছোঁ। এক সুন্দৰ প্ৰয়াস, কি ক'ব? খুব সুন্দৰ প্ৰয়াস। আমাৰ ডেকা ল'ৰাবিলাকে এইখিনি প্ৰস্তুতি কৰিছে, আৰু সকলোকে ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু লগতে মেজিৰ উত্তাপ লৈ সকলোৱে যাতে এটা নতুন আৰম্ভণি কৰে আৰু সকলোৰে ভাল হয় তাৰ কামনাৰে
নিশ্চয়কৈ সকলোৰে মংগল হওক সকলোৰে কুশল হওক আমি পুনৰ সেই মেজিৰ দৃশ্য দেখুৱাব বিচাৰিছোঁ প্ৰান্তে প্ৰান্তে এইদৰে এতিয়া আজি যিহেতু মাঘৰ দুমাহী আৰু মাঘৰ দুমাহী উপলক্ষে প্ৰান্তে প্ৰান্তে মেজিত অগ্নিসংযোগ কৰা হৈছে কেইবাদিন ধৰি বৰ উলহ মালহেৰে এই মেজিবিলাক নিৰ্মাণ কৰি থকা হৈছিল আৰু এই মাঘৰ দুমাহী হিচাপে আজি ৰাতিপুৱাই সকলোৱে আহি অগ্নিসংযোগ কৰি এক ধৰ্মীয় যি পৰম্পৰা সেই ধৰ্মীয় পৰম্পৰাৰে অগ্নিসংযোগ কৰা হয় মই পুনৰ যদি দেখুৱাব সম্ভৱ হয় ইতিমধ্যে ইয়াত বন্তি প্ৰজ্বলন কৰা হৈছিলে যিহেতু এই যি মেজি অগ্নিসংযোগ কৰা হ'ব তাৰ পূৰ্বে সুন্দৰকৈ বন্তি প্ৰজ্বলন কৰি ইয়াত শৰাই আগবঢ়াই সুন্দৰকৈ আচলতে যি পৰম্পৰা সেই পৰম্পৰা অনুসৰি নিৰ্মাণ কৰা হৈছে এই মেজি আৰু এই মেজিত অগ্নিসংযোগ কৰা হৈছে কি এক সুন্দৰ পৰম্পৰা আৰু ইয়াত আন এটা পৰম্পৰা আছে আচলতে আমি সৰুৰ পৰা বা সকলোৱে দেখি অহা কথা এটা যে এই যি ভেলাঘৰৰ বা মেজিৰ যি বাঁহ এই বাঁহ বা ইয়াৰ ঠাৰি লৈ ইয়াত লোজোৱা হ'ব আৰু লৈ গৈ ঘৰৰ গৰু কোবোৱা হ'ব বা গছ গছনিত কোবাই দিয়া হয় যাতে যিবিলাক ফল বেছি হয় উৰ্বৰা হয় তেনেকুৱাও এক জনবিশ্বাস আছে আৰু সেই জনবিশ্বাসেই এই পৰম্পৰাবিলাকক জীয়াই ৰাখিছে মই যদি সম্ভৱ হয় পুনৰ ভেলাঘৰটো দেখুৱাব বিচাৰিছোঁ য'ত জে লেখা হৈছে সুন্দৰকৈ এইদৰে আচলতে প্ৰান্তে প্ৰান্তে এতিয়া দেখিবলৈ পোৱা গৈছে ব্যাপক উৎসাহৰ মাজেৰে ভোগালী বিহু উদযাপন কৰিছে কালি উৰুকাত এসাঁজ সকলোৱে লগে ভাগে ভালকৈ খালে আৰু সকলোৱে লগে ভাগে খাই এইদৰে আজি সুন্দৰকৈ মেজিৰ উত্তাপ লৈ গাঁৱৰ লগতে নিজৰ পৰিয়াল চুবুৰী বা অসমীয়াৰ মংগল কামনা কৰি এইদৰে অগ্নি পূজা কৰা হৈছে জুইৰ তাপ লোৱা হৈছে